ভাষাৰ তালিকাত আমাৰ মিচিং ভাষাটো সোমাই পৰিছিল। যেহেতু বিপদাপন্ন তালিকাত ক'ব গ'লে অসমীয়া ভাষাই সোমাই গৈছে, আমাৰ মিচিং ভাষাটো কিমান তলত থাকিব সেইটো নিশ্চয় আপোনালোকে বুজি পাইছে। সেইকাৰণে আমি এই ভাষাসমূহ জীয়াই ৰাখিব হ'লে আমি নিজেই সচেতন হ'ব লাগিব। আমি ভাষাবোৰ ব্যৱহাৰ কৰিব লাগিব, ভাষাবোৰ চৰ্চা কৰিব লাগিব। কিছুমান বৰ্তমান আমি প্ৰেক্টিকেলি পাইছোঁ, মই এজন শিক্ষক হয়, আমাৰ মিচিং ল'ৰা ছোৱালীক পুৰণা কিছুমান শব্দ ধৰক যিটো উৰাল কিপাৰ বুলি কয় মিচিঙত, এই কিপাৰ কি বস্তু তেওঁলোকে নাজানে। কি বস্তু ছাৰ মোক সোধে তোমালোকে কিপাৰ দেখিছানে বুলি ক'লে তেওঁলোকে নাজানে। আনকি বিন্ধা কি বস্তু, যিটো আহু ধানত বিন্ধা ব্যৱহাৰ কৰা হয়, এই বিন্ধা কি বস্তু তেওঁলোকে নাজানে। তেনেকুৱা বহুত বস্তু, বহুত শব্দ আজিৰ নৱপ্ৰজন্মই নজনা হৈ পৰিছে। তাৰ বাবে দায়ী আমিয়ে হয়, আমি তেওঁলোকক সেই শিক্ষা দিব পৰা নাই। আজি যিকোনো ভাষা দিনক দিনে বিলুপ্ত হৈ কিছুমান শব্দ বিলুপ্তিৰ পথলৈ গৈ আছে। সেইকাৰণে এইবোৰ বস্তু আমি সংৰক্ষণ কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি এইবোৰ বস্তু ব্যৱহাৰ কৰিব লাগিব। মই কথাটো বৰ দীঘলীয়া নকৰোঁ, এই তেগতে মই দুটামান মিচিং কবিতাহে পাঠ কৰিব বিচাৰিছোঁ, যিটো প্ৰকাশ হোৱা নাই, মই লিখি আছোঁ। যদি আপোনালোকে আমনি নাপায়, দীঘল হয় কিন্তু ইমান দীঘলকৈ নকৰোঁ। মিচিং ৰাইমছ হয়, ৰাইমছৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে মই লিখা হৈছে। আজি কৌশাল মেগামুখা সে মহতম কৰিছে মাত্ৰা গাই মহতম দা টুকুৰা টুকুৰি মহতমনা দনে লিংচাদুং চাংগাটক ইউমচুল দুয়ক জাৰত্ব আশি তিউত বিলাসক লমনা গিলা পৰিত গেরদিল আগেরেম গেররাঙ্কা ময়া ময়াসাল দুয়কা দিন আদিয়ে বিলাত কুমা নিদ্রিদ ইয়ামে কুমা পরক কোক দুবং আপুঙে দারক দুবং বাবুবু গিদাক আরি ওগু উদুং দনাম পারে বাইদু পদুং পদম পদমাদুং আনাগাম পদ কাবদুং তেঙাও